হয় চাওক যে ৰাজ্যজুৰি আজিও অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰু এই মুহূৰ্তত আমি নগাঁৱৰ ৰাইডঙিয়াত উপস্থিত আছোঁ আৰু মোৰ পিছফালে আপোনালোকে দেখিছে এনেদৰে গাঁৱৰ যিসকল মহিলা তেওঁলোক ওলাই আহিছে আৰু শক্তি বিভাগৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ তেওঁলোকৰ যি আচলতে স্মাৰ্ট মিটাৰ তেওঁলোকৰ ঘৰত সংস্থাপন কৰা হ'ল তাৰ পিছতেই কিন্তু ৰাইজ উত্তেজিত হৈছে আৰু তেওঁলোকৰ দাবী এটাই যে তেওঁলোকৰ ঘৰত যিটো স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে সেই স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে পূৰ্বৰ যিটো মিটাৰ সেই ডিজিটেল মিটাৰ তেওঁলোকৰ ঘৰত স্থাপন কৰক স্মাৰ্ট মিটাৰ তেওঁলোকে কোনো কাৰণতে তেওঁলোকৰ ঘৰত সংস্থাপন কৰাটো তেওঁলোকে নিবিচাৰে মই ইয়াৰ যিসকল লোক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ ৰাইজৰ যিটো দাবী যে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠিছে কিন্তু চৰকাৰে কিন্তু এতিয়াও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই একমাত্ৰ এটা লক্ষ্য তেখেতৰ পুঁজিপতিৰ লগত এটা বৃহৎ অংক আছে তেখেতসকলে দুখীয়া ৰাইজৰ কোনো কথা চিন্তা নকৰে দুখীয়া ৰাইজৰ যি টেক্স খুহি আছে বিদ্যুৎ বিভাগৰ লগত লগ লাগি পুঁজিপতিৰ লগত সংগ্ৰহ ৰাখি যি টেক্স খুহি আছে টেক্স খোৱা চৰকাৰে বন্ধ কৰিবই লাগিব মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব আৰু স্মাৰ্ট মিটাৰ উঠাবই লাগিব এইটো ৰাইজৰ দাবী সমগ্ৰ অসমৰ লগতে আমাৰ ৰাইডিং অঞ্চলবাসীৰ এইটো দাবী ৰাইজৰ যি টেক্স খোৱা পৰিকল্পনা কৰিছে অসম চৰকাৰে এইটো তাৰ সম্পূৰ্ণ বন্ধ কৰিব লাগে আৰু দুখীয়া ৰাইজক তাৰ পৰা পৰিত্ৰাণ পাব লাগে এই ৰাইজৰ যি দাবী অহা 30 ছেপ্টেম্বৰৰ ভিতৰত স্মাৰ্ট মিটাৰ সম্পূৰ্ণ চৰকাৰে উঠাই নিয়ক নহ'লে সৰ্বসাধাৰণ ৰাইজে স্মাৰ্ট মিটাৰ সম্পূৰ্ণভাৱে ভাঙি দিব ৰাইজৰ আজি আন্দোলন আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ জাতীয় সংগঠনৰ পৰা যিসকল গ্ৰাম্যাঞ্চলৰ জীয়ৰী বোৱাৰী মহিলাসকল আছে সকলো কিন্তু ৰাজপথলৈ ওলাই আহিছে তেওঁলোকৰ দাবী এটাই যে তেওঁলোকৰ ঘৰত যিটো স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে সেই স্মাৰ্ট মিটাৰ তেওঁলোকৰ ঘৰৰ পৰা লৈ যাব লাগে মই আপোনাৰ ওচৰলৈ আহিছোঁ ৰাজ্যজুৰি দল সংগঠনৰ পৰা আদি কৰি পুৰুষ মহিলা সকলোৱে প্ৰতিবাদ কৰিবলগীয়া হৈছে তেওঁলোকৰ দাবী এটাই যে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই হয় চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ লোৱা দেখা পোৱা নাই কিন্তু ৰাইজৰ মাজত এটা মানে ক্ষোভ আছে স্মাৰ্ট মিটাৰে ৰাইজক জুৰুলা খুৱাইছে যি খাটি খোৱা অসমীয়া ৰাইজ আছে খাটি খোৱা অসমীয়া ৰাইজে হাজিৰা কৰি পেলাই 200 টকা পায় ডেইলি 100 টকা স্মাৰ্ট মিটাৰৰ নামত দিব লগা হয় আৰু ৰাইজে সেই স্মাৰ্ট মিটাৰ বন্ধ কৰা দাবীত আজি ৰাইডিঙাবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু স্মাৰ্ট মিটাৰ 30 ছেপ্টেম্বৰৰ এটা সময়সীমা বান্ধিছে যদি 30 ছেপ্টেম্বৰৰ ভিতৰত যদি বন্ধ নকৰে সেই স্মাৰ্ট মিটাৰ ঘূৰাই দি থৈ আহিব নিজে খুলি পেলাই আমি উল্লেখ কৰিব বিচাৰিছোঁ এইসকল মোৰ লগত যিসকল মহিলা আছে তেওঁলোকৰ দাবী উত্থাপিত কৰিছে যে 30 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে সময়সীমা বান্ধি দিছে যে তেওঁলোকৰ ঘৰত যিটো স্মাৰ্ট মিটাৰ স্থাপন কৰিছে সেই স্মাৰ্ট মিটাৰ যদি লৈ যোৱা নহয় তেনেহ'লে তেওঁলোকে সমজুৱাভাৱে সেই স্মাৰ্ট মিটাৰ তেওঁলোকে ভাঙি পেলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ যিটো প্ৰতিবাদ কি ক'ব যে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে বা শক্তি বিভাগে হয় আমাৰ প্ৰতিবাদ কাৰ্যসূচীৰ তৰফৰ পৰা এটা সময়সীমা বান্ধি দিয়া হৈছে সময়সীমা মতে মানে যদি মিটাৰটো উঠাই নিনিয়ে আমি নিজে মানে নিজে ভাঙি থৈ দিম আমাক সেইটো মিটাৰ নালাগে আমাক সেইটো মিটাৰ কোনো পধ্যে নালাগে আমি মানি ল'ব নোৱাৰোঁ এইটো মানে এনেকুৱা কৰিছে মানে প্ৰদান দি থকা নিচিনা কৰি আছে আমাক আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ সেইটো উঠাই নিবই লাগিব আমাৰ দাবী আমি যিটো মানে দাবী কৰিছোঁ আমি সেইটো মানি ল'বই লাগিব চৰকাৰে নিবই লাগিব সেইটো আমাৰ মতা মানে হাজিৰা কৰিহে নে ডেইলিকে 100 টকা লাইটৰ বিল দিব নোৱাৰে নহয় হয়নে নহয় সেইটো কাৰণে চৰকাৰে যদি একো নকৰে আগৰ মিটাৰ যদি নিদিয়ে নিজে কোঠালমা মিটাৰ ভাগি পেলাম চাওক যে ৰাইজৰ যিটো ক্ষোভ এই ক্ষোভৰ প্ৰতি বা শক্তি বিভাগৰ যি মন্ত্ৰীগৰাকী আছে বা ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব কিন্তু ৰাইজে সময়সীমা বান্ধি দিছে 30 ছেপ্টেম্বৰৰ ভিতৰত যদি ৰাইজৰ বাসগৃহত যি আচলতে স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে এই স্মাৰ্ট মিটাৰ যদি বিভাগৰ বিষয়াসকলে যদি লৈ নাযায় তেনেহ'লে সমজুৱাভাৱে এই স্মাৰ্ট মিটাৰ ভঙাৰ সংকল্প গ্ৰহণ কৰিছে এইসকল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ